নমস্কাৰ। অহা ৩-৪ ফেব্ৰুৱাৰী আমাৰ ৰঙিয়া সাব ডিভিজন ভিত্তিক আমি ডিপাৰ্টমেণ্টেল আৰু আমাৰ যিখিনি লিডিং ইনষ্টিটিউশ্যনছ আছে সকলোৱে মিলি আমি এটা ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে আৰু সেইটো টুৰ্ণামেণ্টটো আমাৰ 2 দিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ ৩ আৰু ৪ ফেব্ৰুৱাৰী। সকলোকে আহ্বান কৰিছোঁ যে আমাৰ সহায় সহযোগিতা আগবঢ়াব আৰু খেলটো উপভোগ কৰিব আৰু এই ট্ৰফিটোৰ নাম দিয়া হৈছে ৰঞ্জিয়া চেম্পিয়নছ ট্ৰফি। এতিয়ালৈকে আমি প্ৰায় 16টা টিম আমাৰ কনফাৰ্ম হৈছে। আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট লগতে আমাৰ কিছুমান ইনষ্টিটিউট আছে সিহঁতৰ লগত আমি যোগাযোগ কৰিছোঁ। আমি সকলোৱে মিলি আমি বিচাৰিছোঁ যে এটা ধুনীয়া এটা পৰিৱেশ গঢ় দিবলৈ আৰু আশা কৰিছোঁ যে আমাৰ এইবাৰ ৭৫তম গণৰাজ্য দিৱস আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। তাৰ লগতে সংগতি ৰাখি এই চেম্পিয়নছ ট্ৰফিটো আয়োজন কৰা হৈছে। নমস্কাৰ। অহা ৩-৪ ফেব্ৰুৱাৰী আমাৰ ৰঙিয়া সাব ডিভিজন ভিত্তিক আমি ডিপাৰ্টমেণ্টেল আৰু আমাৰ যিখিনি লিডিং ইনষ্টিটিউশ্যনছ আছে সকলোৱে মিলি আমি এটা ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে আৰু সেইটো টুৰ্ণামেণ্টটো আমাৰ 2 দিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ ৩ আৰু ৪ ফেব্ৰুৱাৰী। সকলোকে আহ্বান কৰিছোঁ যে আমাৰ সহায় সহযোগিতা আগবঢ়াব আৰু খেলটো উপভোগ কৰিব আৰু এই ট্ৰফিটোৰ নাম দিয়া হৈছে ৰঞ্জিয়া চেম্পিয়নছ ট্ৰফি। এতিয়ালৈকে আমি প্ৰায় 16টা টিম আমাৰ কনফাৰ্ম হৈছে। আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট লগতে আমাৰ কিছুমান ইনষ্টিটিউট আছে সিহঁতৰ লগত আমি যোগাযোগ কৰিছোঁ। আমি সকলোৱে মিলি আমি বিচাৰিছোঁ যে এটা ধুনীয়া এটা পৰিৱেশ গঢ় দিবলৈ আৰু আশা কৰিছোঁ যে আমাৰ এইবাৰ ৭৫তম গণৰাজ্য দিৱস আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। তাৰ লগতে সংগতি ৰাখি এই চেম্পিয়নছ ট্ৰফিটো আয়োজন কৰা হৈছে। নমস্কাৰ। অহা ৩-৪ ফেব্ৰুৱাৰী আমাৰ ৰঙিয়া সাব ডিভিজন ভিত্তিক আমি ডিপাৰ্টমেণ্টেল আৰু আমাৰ যিখিনি লিডিং ইনষ্টিটিউশ্যনছ আছে সকলোৱে মিলি আমি এটা ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে আৰু সেইটো টুৰ্ণামেণ্টটো আমাৰ 2 দিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ ৩ আৰু ৪ ফেব্ৰুৱাৰী। সকলোকে আহ্বান কৰিছোঁ যে আমাৰ সহায় সহযোগিতা আগবঢ়াব আৰু খেলটো উপভোগ কৰিব আৰু এই ট্ৰফিটোৰ নাম দিয়া হৈছে ৰঞ্জিয়া চেম্পিয়নছ ট্ৰফি। এতিয়ালৈকে আমি প্ৰায় 16টা টিম আমাৰ কনফাৰ্ম হৈছে। আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট লগতে আমাৰ কিছুমান ইনষ্টিটিউট আছে সিহঁতৰ লগত আমি যোগাযোগ কৰিছোঁ। আমি সকলোৱে মিলি আমি বিচাৰিছোঁ যে এটা ধুনীয়া এটা পৰিৱেশ গঢ় দিবলৈ আৰু আশা কৰিছোঁ যে আমাৰ এইবাৰ ৭৫তম গণৰাজ্য দিৱস আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। তাৰ লগতে সংগতি ৰাখি এই চেম্পিয়নছ ট্ৰফিটো আয়োজন কৰা হৈছে। নমস্কাৰ। অহা ৩-৪ ফেব্ৰুৱাৰী আমাৰ ৰঙিয়া সাব ডিভিজন ভিত্তিক আমি ডিপাৰ্টমেণ্টেল আৰু আমাৰ যিখিনি লিডিং ইনষ্টিটিউশ্যনছ আছে সকলোৱে মিলি আমি এটা ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে আৰু সেইটো টুৰ্ণামেণ্টটো আমাৰ 2 দিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ ৩ আৰু ৪ ফেব্ৰুৱাৰী। সকলোকে আহ্বান কৰিছোঁ যে আমাৰ সহায় সহযোগিতা আগবঢ়াব আৰু খেলটো উপভোগ কৰিব আৰু এই ট্ৰফিটোৰ নাম দিয়া হৈছে ৰঞ্জিয়া চেম্পিয়নছ ট্ৰফি। এতিয়ালৈকে আমি প্ৰায় 16টা টিম আমাৰ কনফাৰ্ম হৈছে। আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট লগতে আমাৰ কিছুমান ইনষ্টিটিউট আছে সিহঁতৰ লগত আমি যোগাযোগ কৰিছোঁ। আমি সকলোৱে মিলি আমি বিচাৰিছোঁ যে এটা ধুনীয়া এটা পৰিৱেশ গঢ় দিবলৈ আৰু আশা কৰিছোঁ যে আমাৰ এইবাৰ ৭৫তম গণৰাজ্য দিৱস আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। তাৰ লগতে সংগতি ৰাখি এই চেম্পিয়নছ ট্ৰফিটো আয়োজন কৰা হৈছে।